Hello everyone, Assalamu alaikum and namaskar. আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ৱৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে খবৰ ভাল, আল্লাহ কৰাত মোৰো ভালে আৰু প্ৰথমতে আপোনালোক সকলোকে ঈদ মুবাৰক, ঈদৰ বহুত শুভেচ্ছা থাকিল। এইফালে গা চা ধুই মেলি মই এতিয়া প্ৰথমতে নিজৰ ৰুমটো চিজিল কৰি লওঁ আৰু বাকি যিমান যি কাম কৰিবলগীয়া আছে আলহামদুলিল্লাহ এইখিনি হৈ গ'ল আৰু এতিয়া মই ভাবিছোঁ ৰুমটো প্ৰথমতে চিজিল কৰি লওঁ। মেহেন্দি লাহে লাহে কালাৰ হ'ব আৰু এয়া মেহেন্দি বাকি মই ৰুমটো এতিয়া চিজিল কৰি লওঁ দেই, তাৰপিছত আপোনালোকক দেখাই আছোঁ ভালকৈ। আৰু এটা কথা, আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড লগতে ছাবস্ক্ৰাইব কৰি দিব, লগতে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ ঈদ এবাৰ কেনেকুৱা গ'ল আৰু আপোনালোকে ঈদ বুলি কি বনালে দেই, ঈদ স্পেচিয়েল। এতিয়া মই ৰুমটো চিজিল কৰি লওঁ। ৰুমটো ধুনীয়াকৈ চিজিল কৰি ল'লোঁ, ভালকৈ দেখাইছোঁ দেই বেক কেমেৰা কৰি। তাৰপিছতে আৰু অলপ মেকআপ চেকআপ কৰি ধুনীয়াকৈ ৰেডি হৈ যাম। পাপা কেনেকুৱা আছে? ভাল হৈছে? আপোনালোকে খাওক কওক। ধুনীয়াকে ৰেডি হৈ গ'লো। এয়া চাওক ফুল লুকটো আপোনালোকক দেখাম বাৰু ভালকৈ। অকণমান বহি লওঁ, আজি গৰম পৰিছে, ভালে আছে ৰ'দটো দিছে ন, ৰ'দ দিলে বাচ্চা চবেও খুব বেছি ভাল পায়। বহি লৈছোঁ জানে নহয়, ৰেডি হ'লে মানে গৰমো লাগি যায় ন, সেইটো কাৰণে ভাবিলোঁ বহি মেলি আপোনালোকৰ লগত কথা পাতোঁ বুলি। আলহী আহিলে আকৌ বিজি হৈ যাম, কথা বতৰা পতা নহ'ব ন। আৰু এইবাৰ ঈদত বেছি কিয় ভাল লাগি আছে গম পায়নে? আপোনালোকক এটা কথা মই জনোৱাই নাই, মানে মুনুবা যে মই বেটিক দেখাই থাকোঁ যে এটা ল'ৰা এটা হ'ল, মই থাৰ্ড টাইমৰ কাৰণে মামী হ'লোঁ। মই বাৰু বেটুক আপোনালোকক দেখাম, অকণমান এতিয়া ডাঙৰ হৈ লওক, এনেকৈ দেখাবলৈ নাপায় বুলি কয় ন, সেইটো কাৰণে মই বাৰু এতিয়া নেদেখাওঁ। মুনুবা আমাৰ ঘৰতে আছে, মুনুবা আমৰিন বা, আৰু ভাল লাগে ন, গোটেই মানে একদম কমপ্লিট ফেমিলি। আৰু কি জানো ডিঙিটো একদম খচখচাই থাকে। এতিয়া কেইটা বাজিলে? 12:30 মানে বাজিলে চাগে দেই। আৰু আলহী আহি আছে, ঈদ বুলি ক'লে গম পায়ে আৰু আলহী যদি নাহে একদম ভাল নালাগে, আৰু সৰু বাচ্চা চবক চাই বেছি ভাল লাগে ন। মই যিমানখিনি পাৰোঁ আপোনালোকক আজি দেখাম। এতিয়া মই বাহিৰলৈ যাওঁ আৰু বাকীখিনি আপোনালোকক দেখাই থাকিম দেই। এইযোৰ চালৱাৰ আজহাৰে দিছে কালাৰটো, আৰু লগতে মোৰ পূৰা ফুল কমপ্লিট লুকটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। আৰু ইয়েৰিংযোৰ মই সেইদিনাখন বজাৰলৈ গৈছিলোঁ যে, তেতিয়াই এইযোৰ ইয়েৰিং ল'লোঁ। ৰেডি হৈ দেখালোঁ আপোনালোকক, কিন্তু মই আপোনালোকক ড্ৰয়িং ৰুমটো ভালকৈ দেখুওৱা নাই নহয়। ব'লক ঈদ বুলি মই কেনেকৈ সজাইছোঁ অলপ দেখাওঁ আপোনালোকক। এইবাৰ ঈদটোত মই ভাবি আছিলোঁ যে অলপ আৰু অকণমান স্পেচিয়েল কৰোঁ বুলি। আৰু ঈদৰ টাইমত চাবচোন ঘৰ চৰ সজালে মানে ইমান বেছি ভাল লাগে ন। এইফালে ডাইনিঙত গোটেইখিনি মই খানা ধুনীয়াকৈ এৰেঞ্জ কৰি মেলি থৈ দিছোঁ, চব ৰেডি কৰি থৈছোঁ যাতে মানুহ আহিলে একদম ধুনীয়াকৈ খাব পাৰে। আৰু অকণমানকৈ আপোনালোকক দেখাইছোঁ, মই হোম টুৰ যেতিয়া দিম তেতিয়া মই পূৰা গোটেইখিনি ডিটেইলছত আপোনালোকক দেখাম। এতিয়া ঈদ বুলি কাৰণ ইমান ডিটেইলছত মই দেখাব নোৱাৰোঁ ন গোটেইখিনি বস্তু, অলপকৈ বাৰু আপোনালোকক দেখাই দিছোঁ। আমৰিন বাহঁতে খাই আছে আৰু এয়া ঈদ মুবাৰক। ভাল হৈছে। আৰু মুনুবাই কি খাইছে আপোনালোকক এয়া দেখাই দিছে, একদম চিম্পল খানা কৈছিলোঁ আপোনালোকক। আৰু এইফালে খোৱা বোৱা চলি আছে, যিমানখিনি পাৰোঁ দেখাই আছোঁ আপোনালোকক, চাই থাকিব দেই। ঈদ বুলি ক'লে কিমান কি যে বনাব মন যায় ন, যিহেতু বছৰত আমি এবাৰেই পাওঁ। আৰু মই মানে যিমানখিনি মোৰ দ্বাৰা পচিবল হয় সিমানখিনিয়ে মই বনালোঁ। এইফালে মই চকলেট কেক বনাইছিলোঁ, তাৰপিছত এইফালে চিকেন বাটাৰ মছলা, নৰ্মেল কেকো আছিলে, নিমকি, খেজুৰি, পোলাও মাংসটোতো থাকিবই ন, লগত পোলাও মাংস সেইখিনি গোটেইখিনি আম্মাই বনাইছিলে। বাকি যিমান যি নাস্তা আছিলে, ডেজাৰ্ট হওক, তাৰপিছত মই চিকেনৰ কাবাব বনালোঁ, লগতে বনাইছিলোঁ আৰবিয়ান ডেজাৰ্ট এটা। আৰু এইফালে কাজিনকেইটাই খাই আছে এতিয়া।
Mailu, how much? আহিছে মোৰ ভাইটিহঁত আহিছে এইফালে আৰমান আনছু আৰু এইয়া আৰ্ঘা তাৰপিছত এইয়া বিনোদ দা আহিলে যে আপোনালোক বহুত বেছি ভাল লাগিলে ঈদ মুবাৰক কৈ দিয়া মোৰ ভিউৱাৰসকলক ঈদ মুবাৰক সকলোকে আৰু কেনেকুৱা গৈছে ঈদ এতিয়ালৈকে বহুত ভাল হ'ল আৰু বেছিকে মানে বা আৰু ভিন্তিহঁত আহি এতিয়া আৰু ভাল লাগিছে সঁচাকে নে সঁচাকে একদম সঁচা ইমান মাতি থাকো ফাইনেলি সিহঁতি আজি আহিলে আৰু সিহঁতক কিবা কিবি খাব দিছো কিন্তু মানে খাব পৰা নাই কিয় নাখাওঁ কৈ আছে তথাপিও খাবতো লাগিবই ঈদ বুলি আৰু খোৱা দে এতিয়া ওলোৱাই দিয়া এইবাৰ ঈদত আজহাৰে মোক বহুতখিনি হেল্প কৰিলে মানে সাৰ্ভ কৰাটোত বহুতখিনি হেল্প কৰি দিলে এইফালে এতিয়া আৰু আলহী আহিছে তেওঁলোকৰ কাৰণে এইফালে শিৰখুৰমা ওলাই আছে এইফালে গধূলি টাইমত আজহাৰ আৰু মই ঈদ বুলি ফুৰিব আহিছোঁ ওচৰৰ বৌহঁতৰ ঘৰত লগ পালোঁ সাৰা আৰু ৰিজাক আৰু এই টিকলিজনী হুমেৰা এইফালে বৌয়ে আমি গৈছোঁ বুলি একদম পূৰা খানা চানা ৰেডি কৰি ওলোৱাই দিছে খাবলৈ ফালে আহিছোঁ এতিয়া সাৰাহঁতৰ ঘৰত আৰু এইয়া টেষ্টি টেষ্টি দহি বৰা খাবলৈ লৈছোঁ এইয়া কেলৈ ৰাহিনাক ক'লা নাই এইয়া দহি বৰা এইফালে তোমাৰ ফেভৰেট দহি বৰা খোৱা টেষ্টি এতিয়া মই টেষ্ট কৰোঁ ফালে এতিয়া আমি 10টা বজাত আহিছোঁ আলুবাৰী ফুৰিবলৈ মেইন ঘৰত 10টা বজাত কাৰণ ঈদ বুলিলেতো টাইম নাথাকে ন পুৰা আন্ধাৰ তাত গৈ পাই আপোনালোকক লগ পাই আছোঁ দেই ইফালে ফৰিদা বৌহঁতৰ ঘৰত আহি পালোঁ এই দুপাট্টা চব যে ল'বলৈ বৰ প্ৰব্লেম হয় এইফালে আহা না এইয়া আমাৰ নিখাত ঈদ মুবাৰক কৈ দিয়া নিখাতৰ ড্ৰেছটো ইমান ধুনীয়া লাগিছে ইমান মৰম লাগিছে নিখাতক অকণমান তোমাৰ এইটো ডাৰ্ক হয় মোৰ এইটো লাইট হয় ন কালাৰটো আৰু তাই কিমান কালেকশ্যন হৈছে ৰখক দেখাইছোঁ মই আপোনালোকক চাওঁ কিমান কালেকশ্যন কিমান হ'ল কাউণ্ট কৰিলা নাই তুমি কিমান কিমান হ'ল 430 টকা বা ইমানখিনি হ'ল বা ইমানখিনি এইফালে নাস্তা IPL চাই আছা এইফালে এতিয়া নিতুখুৰীৰ ঘৰত নাস্তা লগতে পোলাও আছিলে পোলাওৰ লগত বহুত কিবা কিবি আছিলে এইফালে এতিয়া আমি খাই আছোঁ আৰু এনেকৈ আমাৰ ঈদটো পাৰ কৰিলোঁ বহুত ধুনীয়াকৈ আৰু ব্লগটো সামৰিছোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰিব